নমস্কাৰ। আজি নিউমেৰলজি অৰ্থাৎ অংকশাস্ত্ৰৰ ওপৰত দুটামান আপোনালোকক কথা ক'ম। প্ৰথম কথা হ'ল যিসকল ব্যক্তিৰ ড্ৰাইভাৰ নাম্বাৰ অৰ্থাৎ মূলাংক 6 তেনে লোকসকলৰ নামৰ স্পেলিংটো কেতিয়াও 3 হ'ব নালাগে বা 9 হ'ব নালাগে। যদি 3 আৰু 9 হয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে যথেষ্ট সমস্যাৰ সৃষ্টি হয়। পৰাপক্ষত নম্বৰ 1 হ'লে খুবেই ভাল, নম্বৰ 5 হ'লেও ভাল, আৰু একেই ড্ৰাইভাৰৰ নাম্বাৰৰ লগত 6 হ'ব লাগে। গতিকে যিসকলৰ তেওঁলোকে চেক কৰিব নামৰ যি স্পেলিং সেইটো টোটেল কৰি চাব যে তেওঁলোকৰ যদি 3 আহিছে তেতিয়াহ'লে পাৰিলে তেওঁলোকে এই আপোনাৰ 1 নহ'লে 5 নহ'লে 6লৈ কনভাৰ্ট কৰি ল'বলৈ চেষ্টা কৰিব, তেতিয়া তেওঁলোকৰ খুবেই ভাল। তাৰ লগতে তেওঁলোকে চেক কৰিব যিসকলৰ ড্ৰাইভাৰ নাম্বাৰ 6 অৰ্থাৎ মূলাংক 6 আছে তেওঁলোকৰ ফোন নম্বৰ টোটেল কৰিলে যাতে 3 বা 9টো নাহে, বা গাড়ী তেওঁলোকৰ যি নাম্বাৰ প্লেট আছে তেওঁলোকৰ নিজৰ নামত যদি গাড়ী আছে তেতিয়াও চাব যাতে 3 আৰু 9টো তেওঁলোকৰ নাহে। গতিকে আজিলৈ ইমানখিনিয়েই কথা জনালোঁ। পুনৰ মোৰ নতুন ভিডিঅ'ত আপোনালোকক আৰু এনেধৰণৰ খুব সুবিধাজনক বা আপোনালোকে ভাল লগা কথা জনাই যাম, উপকাৰ কথাই জনাই যাম। খালি আপোনালোকে মোৰ বাস্তু দিব্যম এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।